পূৰ্ণগতিত চলিছে মৰিয়নি সমষ্টিৰ অন্তৰ্গত কলিয়াপানী টিপমিয়াৰ 100খন বিচনাযুক্ত আদৰ্শ চিকিৎসালয় নিৰ্মাণ কাৰ্য বিশ্ব বেংকৰ পুঁজিৰে অসম মাধ্যমিক স্বাস্থ্য সেৱাৰ অধীনত নিৰ্মিত চিকিৎসালয়খনৰ 95% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে 91 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই চিকিৎসালয় 2024 বৰ্ষৰ মাৰ্চ মাহত সম্পূৰ্ণ হোৱাৰ আশা প্ৰকাশ কৰা হৈছে এই চিকিৎসালয়খনে অঞ্চলটোৰ ৰাজ্যৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব বুলিও আশাবাদী সকলো আৰু সবিশেষ জনাব আমাৰ সাংবাদিক ৰিজু শইকীয়াই অশোক স্বাধীনতাৰ প্ৰায় ৭৪টা বছৰ হ'ল আৰু যি সময়ত আচলতে দেশে অমৃত মহোৎসৱ উদযাপন কৰিছে সেই সময়ত দেখা গৈছে যে ৰাজ্যখনৰ বিভিন্ন চুকে কোণে ইতিমধ্যে সেয়া স্বাস্থ্য বিভাগেই হওক বা শিক্ষা বিভাগেই হওক বা বিভিন্ন দিশত আচলতে বিকাশৰ অনিৰুদ্ধ যাত্ৰাৰ ইতিমধ্যে আৰম্ভ কৰা বুলি ইতিমধ্যে এইখন ৰাজ্য চৰকাৰখনে ঘোষণা কৰিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যোৰহাট জিলাৰ যি মৰিয়নি বিধানসভা সমষ্টিৰ যি চেলেংহাট কলিয়াপানীৰ যি টিপমিয়া অঞ্চলত উপস্থিত আছোঁ আৰু ইতিমধ্যে মোৰ সহযোগীয়ে দেখুৱাইছে যে 100খন বিচনাযুক্ত এখন চিকিৎসালয় বিশ্ব বেংকৰ যি আৰ্থিক সাহায্যৰে ইতিমধ্যে এই চিকিৎসালয়খন নিৰ্মাণ কৰিছে আৰু ইতিমধ্যে যি প্ৰাৰম্ভিক কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু বাৰিষাৰ পূৰ্বে ইয়াৰ যিখিনি কাম বা মাটিৰ তলৰ যিখিনি কাম সেইখিনি সম্পূৰ্ণ হ'ব আৰু এই মুহূৰ্তত দেখা গৈছে যে যি যুদ্ধংদেহীভাৱে আচলতে ইয়াৰ শ্ৰমিকসকলে ইয়াত উঠি পৰি লাগিছে যে 26ত যিহেতু এই চিকিৎসালয়খন উদ্বোধন কৰাৰ কথা আছে আৰু সেয়ে এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে এনেদৰে দিনে ৰাতিয়ে এনেকৈ শ্ৰমিকসকল নিযুক্ত হৈছে প্ৰায় 10 বিঘা মাটি সামৰি বিশ্ব বেংকৰ প্ৰায় 91 কোটি টকা ব্যয় সাপেক্ষে এই চিকিৎসালয়খন স্থাপনৰ ইতিমধ্যে প্ৰস্তুতি চলিছে আৰু ইতিমধ্যে কাম কাজ আৰম্ভ হৈছে মই কামৰ অগ্ৰগতি সম্পৰ্কে ইয়াৰ কাৰিকৰী যিজন বিষয়া মই তেওঁৰ সৈতে কিছু কথা জনাৰ চেষ্টা কৰিম অকণমান এইফালে আহিলে ভাল হ'ব কি পৰ্যায়ত আছে কাম এতিয়া যেটো আছে আমাৰ ফাউণ্ডেশ্যন ষ্ট্ৰাকচাৰত আমাৰ মেইন যেটো ক্ৰিটিকেল ষ্টেজ এইটো আমি পাৰ হৈ গৈছোঁ আমাৰ পাইলিং ৱাৰ অলমষ্ট 95% হৈ গৈছে আৰু অলপ বাকী আছে এতিয়া আমি যেটো ৰেপ্টৰ কাম সেইটো কাম চালু কৰিছোঁ আৰু আমি আশা কৰিছোঁ যদি বতৰে বিশেষ আমনি নিদিয়ে আমি মাৰ্চ মাহৰ ভিতৰত তলৰ ফাউণ্ডেশ্যনৰ কামটো কৰি দিম বাকী যিখিনি কাম হ'ব সেইখিনি কৰিবলৈ বিশেষ অসুবিধা নহয় বাকী ওপৰত আমি বৰষুণৰ সময়ত ওপৰৰ কামখিনি কৰি থাকিব পাৰিম যেনেকুৱা যদি আমি মাৰ্চত ৰেপখন কৰি দিব পাৰোঁ তো আশা ৰাখিছোঁ 26 মাৰ্চৰ ভিতৰত আমি গোটেইখিনি কাম ওলাই দিব পাৰিম মই ধন্যবাদ জনাইছোঁ যে এইগৰাকী আচলতে এই চিকিৎসালয়খনৰ নিৰ্মাণৰ সৈতে জড়িত ৰিজু শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ সবিশেষ তথ্যৰ বাবে